নমস্কাৰ অসম আদিত্য নিউজ পৰ্টেলৰ বাৰ্তালাপ অনুষ্ঠানলৈ মই সকলো দৰ্শককে স্বাগতম জনাইছোঁ। আজি ইয়াত আমি কিছু কথা পাতিম কোভিড অতিমাৰী বা কোভিড মহামাৰীৰ বিষয়ে। এই কোভিড অতিমাৰীয়ে গোটেই বিশ্বক স্তব্ধ কৰা প্ৰায় 2 বছৰেই হৈ গ'ল। চাৰিওফালে এক আতংক, ৰোগীসকলৰ আৰ্তনাদ আৰু আত্মীয়সকলৰ কান্দোনৰ ৰোল। এনেকুৱা এটা অৱস্থা হৈছিলে যেতিয়া আত্মীয় স্বজনে নিজৰ ৰোগীকো শেষকৃত্য কৰিবলৈ সম্ভৱ হোৱা নাছিলে। তেওঁলোকে হস্পিটেলত ভৰ্তি হৈ থাকোঁতেও নিজৰ আত্মীয়ক চাবলৈ কোনো ধৰণৰ সুবিধা পোৱা নাছিলে। সৰু সৰু ল'ৰা ছোৱালীও সেইমতে গম পোৱা হ'ল যে কোভিড বুলি এটা বেমাৰ যিটোৱে তেওঁলোকক স্কুললৈ যাবলৈ দিয়া নাই, বাহিৰলৈ ওলাব দিয়া নাই, এনেকুৱা হৈছে। সৰু সৰু শিশুসকলেও বুজি পাইছিলে তেনেকুৱা। গোটেই বিশ্বৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, শৈক্ষিক পৰিৱেশ একেবাৰে বিনষ্ট হ'ল। এতিয়া যদিও কোভিড মহামাৰী কিছু হাম কাটিছে বুলি আমি দেখি আছোঁ, বাতৰিবিলাকত পঢ়ি আছোঁ, কিন্তু মানুহৰ বহুত প্ৰশ্ন এতিয়া উত্তৰবিহীন হৈ আছে। মানুহৰ মনত কিছুমান প্ৰশ্ন এনেকুৱা উদয় হৈছে যে এই কোভিড কি হ'ব, ই চিৰকাললৈ থাকি যাব নেকি, ইয়াৰ ভৱিষ্যত কি, বা ইয়াৰ পাৰ্মানেণ্ট যিটো প্ৰতিকাৰ ইয়াৰ কি, কেনেকৈ ভাল হ'ব। গতিকে এই কিছুমান ৰাইজৰ প্ৰশ্নৰ আমি উত্তৰ পাবলৈ বা ইয়াৰ বিষয়ে অলপ আলোচনা কৰিবলৈ আমি আমাৰ ষ্টুডিঅ'ত আজি মাতি আনিছোঁ ডক্টৰ প্ৰাঞ্জল দত্তক। ডক্টৰ প্ৰাঞ্জল দত্ত হৈছে অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ সহকাৰী অধ্যাপক আৰু বৰ্তমান তেওঁ আৰম্ভৰ পৰাই এই অসম চিকিৎসা মহাবিদ্যালয়ৰ কোভিড ৱাৰ্ডৰ লগতে জড়িত আৰু কোভিডৰ যথেষ্ট তেখেতৰ নিজৰ এক্সপিৰিয়েঞ্চ আছে এই বিষয়ে চিকিৎসা কৰাৰ। ডক্টৰ দত্ত, আজি আপোনাক আমাৰ ষ্টুডিঅ'লৈ আমি স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাক মই প্ৰথম প্ৰশ্নটোৱে কৰোঁ, যিটো আমাৰ ৰাইজৰ মনত সদায় উদয় হৈ আছে যে কোভিডৰ ভৱিষ্যত কি, ই কেনেকৈ শেষ হ'ব নে কি হ'ব ইয়াৰ? প্ৰথমতে মোক খুব জটিল প্ৰশ্নটোৱে সুধি পেলালে কোভিডৰ। যদিও যোৱা আপুনি কোৱাৰ দৰে 2 বছৰ ধৰি আমাৰ যথেষ্ট অভিজ্ঞতা হৈছে, তিতা মিঠা সকলো অভিজ্ঞতাই হৈছে। হয়তো জীৱনত আকৌ নাপাওঁ, ভাগ্য বুলিয়ে ক'ব লাগিব যে ডাক্তৰী জীৱনত মহামাৰী অতিমাৰী কি বস্তু দেখা পালোঁ। আৰু আমি হয়তো পাছত এইটো বুৰঞ্জীত লিখা থাকিব যে এসময়ত কোভিড অতিমাৰী হৈছিলে আৰু আমি এটা জীৱন্ত সাক্ষী। এই 100 বছৰ আগতে এটা হয়, ইনফ্লুৱেঞ্জা 100 বছৰ আগত ইনফ্লুৱেঞ্জা হৈছিলে, যিটো এতিয়া কমন ফ্লুৰ নিচিনাকৈ মানুহে দৰৱ খায়, এতিয়া সাধাৰণ হৈ গ'ল। ঠিক তেনেকৈ কোভিডৰ ভৱিষ্যতটো যদি আপুনি সোধে বা আমি কওঁ, আজিৰ দিনত যথেষ্ট কঠিন কোৱাটো। এইকাৰণেই কঠিন, যদিও আপুনি লক্ষ্য কৰিছে যে কোভিডৰ আমাৰ ৱেভ বুলি কয়, ঢৌ যিটো প্ৰথম ঢৌ আহিলে কমিলে, যিটো ঢৌ আৰম্ভ হৈছিলে 2020 মাৰ্চ মাহমানৰ পৰা, যদিও সি 2019ত ধৰা পৰিছিল, কিন্তু ঢৌটো আৰম্ভ হৈছিলে মাৰ্চ মাহৰ পৰা। ঠিক তেনেকৈ দ্বিতীয় ঢৌটো সেই 2020 এপ্ৰিল মানৰ পৰা এনেকৈ আৰম্ভ হ'ল, 21ৰ পৰা। এতিয়া এই ঢৌবোৰ আকৌ কমিছে। এতিয়া লাহে লাহে আপুনি লক্ষ্য কৰি কেছ কমি গৈছে, পেচেণ্টৰ মৃত্যুৰ সংখ্যাও কমিছে, হস্পিটেলত ৰোগীৰ সংখ্যাও কমিছে। কিন্তু এইখিনিতে আমাৰ এটা শিথিলতা এটা আহি যায়, আৰু বিশেষকৈ ভেকচিন যেতিয়া প্ৰৱৰ্তন হ'ল, বহুত ৰোগী বা বহুত মানুহে ভেকচিন ল'লে, তাৰ পাছত লাহে লাহে মানুহৰ এটা প্ৰৱণতা হ'ল যে ভেকচিন লৈছোঁ যেতিয়া আৰু কোভিড আমাৰ নহয়। আৰু কিছুমান আমাৰ নিয়মৰ, বিভিন্ন দেশত বিভিন্ন নিয়ম আছে, সেই নিয়ম কানুনৰ শিথিলতাৰ বাবেও হয়তো আকৌ কোভিডৰ বৃদ্ধি হ'ব প্ৰকোপ, যিটোক আমি তৃতীয় ঢৌ আখ্যা দিব পাৰোঁ। আৰু ঠিক তেনেকৈ হ'লেও আমি এটা লক্ষ্য কৰিছোঁ যে ইয়াৰ প্ৰৱণতা, যেনেকৈ ইনফ্লুৱেঞ্জা ভাইৰাছৰ কথা আপুনি লক্ষ্য কৰিলে, ইয়াৰ প্ৰৱণতাটো বা প্ৰকোপ বা মৃত্যুৰ হাৰ হয়তো লাহে লাহে কমি যাব। সেইকাৰণে কেতিয়া ই শেষ হয় সেইটো আমি আজিৰ দিনত কোৱাটো খুব কঠিন। কিন্তু এইটো ঠিক
যে মানুহে যথেষ্ট বুজি পোৱা হৈছে, মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হৈছে, আমিও ডক্টৰ হিচাপে ৰোগী চাই চাই যথেষ্ট অভিজ্ঞতা পুষ্ট হৈছোঁ। সেই হিচাপে মই ক'ব পাৰোঁ যে হয়তো অদূৰ ভৱিষ্যতে আৰু 2-3 বছৰ পাছত হয়তো ক'ভিডৰ প্ৰকোপ বহুত পৰিমাণে কমিব, কিন্তু অনাগত এবছৰ 2 বছৰ কাল আমাৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বান স্বৰূপ হ'ব, চিন্তনীয় বিষয়, চিন্তনীয় 2-3 বছৰ হয়। তাৰমানে। সেইকাৰণে ভৱিষ্যত এইটোৱেই যে আৰু 2 বছৰমান হয়তো আমি অধিক আগ্ৰহেৰে ৰখিব লাগিব, আৰু তাৰ পাছত হয়তো আমি ভাল দিন দেখা পাম। আচ্ছা, এতিয়া আমাৰ সদায় এটা কথা ওলাই আছে, আপুনি যিটো ক'লে তৃতীয় ঢৌ, সেইটো লৈ পেলাই বহুত মানুহৰ মনত প্ৰশ্ন উদয় হৈছে, আতংকিত হৈছে। আৰু এতিয়া এনেকুৱাও কিছুমান প্ৰশ্ন আহে মানুহৰ মনতে, তৃতীয় ঢৌ কি আৰু তৃতীয় ঢৌ আহিব নেকি বা নাহিবও পাৰে নেকি, হয়, তেনেকুৱা কিবা সম্ভাৱনা আছে নেকি? মই কোৱাৰ দৰে যে প্ৰথম ঢৌ 2020ত হ'ল, দ্বিতীয় ঢৌ 2021ত হ'ল, 21ৰ অলপ আগৰ পৰা হ'ল, যেনেকৈ মাৰ্চ মাহৰ পৰা হ'ল, লাহে 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 কমিলে। আমাৰ এই ভাইৰাছৰ যিটো ৰূপ, প্ৰথমতে আমি এটা ৰূপ লৈ আহিছিলেহি, কিন্তু লাহে 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 মানুহে যেতিয়া সাৱধান হ'ল, মানুহে যেতিয়া নিজৰ ছ'চিয়েল ডিষ্টেঞ্চিঙেই কওক বা মাস্ক পিন্ধাই হওক বা ঘনাই গাত হাত ভৰি ধোৱাই কওক, গা ধুৱাই বা কাপোৰ সলোৱাই কৰক, মানে মানুহ যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্ন হ'ল, যিটোৰ কাৰণে ভাইৰাছো কম নহয়, এই ভাইৰাছে ই ৰূপ সলোৱা আৰম্ভ কৰিলে, যিটোক ইংৰাজীত মিউটেশ্যন বুলি কয়। হৈ এতিয়া এই ভাইৰাছটো বহুৰূপী হ'ল, ইয়াৰ বহুত নাম আহিলে, আলফা, ডেল্টা, বিভিন্ন দেশত বিভিন্ন নাম আহিলে, যিটো কাৰণে এতিয়া কি হৈছে, যদিও আমি তাক বাধা দিবলৈ চেষ্টা কৰিছোঁ, ই অন্য এটা ৰূপ লৈ আকৌ আমাৰ দেশত প্ৰৱেশ কৰিছে। বিভিন্ন দেশত ই মানুহৰ মাজত এই ৰোগটো বিয়পাইছে। সেই আমি যিটো বৈজ্ঞানিক বিশ্লেষণ বা বিভিন্ন বৈজ্ঞানিক বিশ্লেষকে কৈছে, ভাৰততো আমাৰ যোনটো ICMR বা এইমছ, যিখিনি আমাৰ সৰ্বশ্ৰেষ্ঠ বুলি কওঁ, তেওঁলোকেও এই কথাটো কৈছে যে যিটো ইয়াৰ ৰূপ বা ইয়াৰ যিটো বহুৰূপী ক্ষমতা, সেইটো চাই তৃতীয় ঢৌটো খুব সোনকালে আহিব। অক্টোবৰ নৱেম্বৰ মানতেই আমাৰ এই বছৰেই তৃতীয় ঢৌ অহাৰ সম্ভাৱনা প্ৰচুৰ, আৰু এইটো আহিবই বুলি আমি 100% নহ'লেও 90% মানুহে কৈছে। এইটো গোটেই বিশ্বৰ যিটো ধাৰণা, ভাৰতৰ ক্ষেত্ৰত অলপ সুকীয়া। ভাৰতত কি হৈছে, আপুনি লক্ষ্য কৰিব যে যদিও কেছ আমাৰ ৰোগীৰ সংখ্যা কমিছে, কিন্তু সি একেবাৰে কমি যোৱা নাই। অন্য দেশত কি হয়, ই বাঢ়ি যায় আকৌ একেবাৰে কমি যায়, অলপ দিন ভালে থাকে, মানুহে ফুটবল খেলো চাই, ইউৰোপিয়ান কাপ দেখিছে আপুনি, বা বিভিন্ন খেলা ধূলা দেখিছে, ধুনীয়াকৈ মানুহে কোনো মাস্ক বা ডিষ্টেঞ্চিং নাচালে, কিন্তু এতিয়া দেখিব আমেৰিকাত আকৌ আৰম্ভ হৈ গ'ল, এইটো তৃতীয় ঢৌ। কিন্তু ইণ্ডিয়াত বা আমাৰ ভাৰতবৰ্ষত কি হৈছে, এইটো একেবাৰে কমি যোৱা নাই, ই এটা জেগাত ৰখি গৈছে। আজিৰ দিনতো যদি যোৱা 24 ঘণ্টাত চাই প্ৰায় 35,000 মান ৰোগী আমাৰ ইয়াত আছে। কিন্তু এতিয়া যে তাৰমানে আমাৰ ইণ্ডিয়াত হয়তো বা ভাৰতবৰ্ষত এইটো থাকি যাব। গতিকে যদিও তৃতীয় ঢৌৰ প্ৰৱণতা আছে, তৃতীয় ঢৌ নহ'লেও ইণ্ডিয়াত এই ৰোগী একেবাৰে কমি নাযাব, যিটো আমি এণ্ডেমিক বুলি কওঁ। যেনেকৈ আগতে মেলেৰিয়া বেমাৰটো আছিলে, বছৰ বছৰ ধৰি থাকি গৈছিলে, হয়তো ক'ভিড ভাৰতবৰ্ষত এনেকৈ থাকি যাব, আৰু আমি সদায় আমাৰ যিখিনি সাৱধানতা ভেকচিনৰ বাহিৰেও সেইখিনি আমি লৈ থাকিব লাগিব। কিন্তু আপোনাক যদি মই এটা আশাৰে কওঁ যে তৃতীয় ঢৌ কি আৰু আহিবনে, মই ক'ম আহিব। ভাৰতত কিমান আহে নাজানো, কিন্তু গোটেই বিশ্বতে আহিব। আৰু যদি আপুনি সোধে কেতিয়া আহিব, হয়তো অক্টোবৰ নৱেম্বৰ এই অহা মাহত প্ৰায় হয়তো তৃতীয় ঢৌ আৰম্ভ হ'ব। এইটোতো আমি শুনা মতে ষ্টেট বেংক বা কোনোবা এটা গণিতৰ এটা হিচাপ কৰি পেলাই তেওঁলোকে কয় যে এনেকৈ আহিব বুলি। ইয়াৰ সঁচাকৈ কিবা বৈজ্ঞানিক হেৰি আছে নেকি যে এই হিচাপে আহিব? নিশ্চিতভাৱে আছে, কাৰণ এইটো বৈজ্ঞানিক আমাৰ যোনখিনি আমাৰ চিকিৎসাৰ ৰিচাৰ্চ বুলি কওঁ, আমি বিভিন্ন চিকিৎসা শাস্ত্ৰৰ অধ্যয়নৰ পৰা আমি গম পাইছোঁ যে ই যোৱা 2019 চনৰ পৰা উৎপত্তিৰ পৰা আজিলৈকে তাৰ যেনেকৈ এতিয়া ভাইৰাছটো আকৌ ৰূপ সলাইছে, আপুনি দেখিব যে ইংলেণ্ডত আলফা যোনটো নতুন ৰূপ আহিছিলে, তাৰপাছত লাহে লাহে অন্য দেশলৈ বিয়পি গ'ল। আগতে বিশ্ব খুব ডাঙৰ আছিলে, এতিয়াতো
আমাৰ গোটেই বিশ্বব্ৰহ্মাণ্ড একেই সৰু আমাৰ হাতৰ মুঠিত গতিকে কেলে হৈছে কমিউনিকেশ্যন খুব ভাল হৈছে আগতে কৈছিলে যে কমিউনিকেশ্যন ভাল হ'লে ৰোগ কমে চিকিৎসা দিবলৈ ভাল হয় কোভিডে শিকাইছে যে কমিউনিকেশ্যন যিমানেই ভাল হ'ব ৰোগৰ সংখ্যা বা ৰোগীৰ সংখ্যা সিমানে বাঢ়িব ইউৰোপত যদি আজি বেমাৰ আৰম্ভ হয় 2-3 মাহৰ ভিতৰত ভাৰতবৰ্ষত আহি আমাৰ পায় এইটো কিয় হয় আমাৰ এই কমিউনিকেশ্যনৰ সুবিধাৰ কাৰণে গতিকে এই বিচাৰধাৰা ৰোগৰ প্ৰৱণতা আৰু এই ভাইৰাছটোৰ যিটো ৰূপ সলনি গোটেইখিনি চাই বৈজ্ঞানিক ভিত্তিত এইটো প্ৰমাণ হৈছে আৰু এইটো তেওঁলোকে সঠিকভাৱে কৈছে যে অক্টোবৰ নৱেম্বৰত তৃতীয় ঢৌ আহিব এইটো একদম মেথমেটিক্স নহ'লেও আপুনি আগৰ দ্বিতীয় ঢৌ যেনেকৈ কৈছিলে তেনেকৈ আহিলে আৰু তৃতীয় ঢৌ যদি ভুল হোৱা নাই বিচাৰধাৰা তেতিয়াহ'লে তৃতীয় ঢৌ আহিব কিন্তু তৃতীয় ঢৌটো সেই আগৰ প্ৰথম ঢৌৰ নিচিনা এনেকুৱা হ'ব নেকি ইমান মানে আতংকিত হ'ব নেকি মানে তৃতীয় ঢৌটো খুব ভাল কথা সুধিছে তৃতীয় ঢৌৰ কথাটো এনেকুৱা হ'ব মই প্ৰথমতে কৈছোঁ এই ভাইৰাছটো যিমান ভাইৰাছৰ এটা নিয়ম আছে যেতিয়া এটা ভাইৰাছ ডিজিজ আহে বেমাৰ আহে সি প্ৰথমতেই যথেষ্ট ক্ষতি কৰে আৰু তাৰ ক্ষতিৰ পৰিমাণটো লাহে লাহে কমি যায় যেনেকৈ এজাক ডাঙৰ ধুমুহা আহিলে প্ৰথম ক্ষতি কৰিলে তাৰপিছত ধুমুহা হয় বতাহ বলে সিমান ক্ষতি নকৰে এই তৃতীয় ঢৌটো এনেকুৱাই হ'ব যিহেতু ইয়াত দুটা কাৰণে হ'ব এটা হৈছে যথেষ্ট মানুহ সজাগ হ'ল মানুহে এতিয়া আমাক আকৌ ক'ব নালাগে পুলিচে ৰখাই ক'ব নালাগে যে আপুনি মাস্ক পিন্ধক সেইখিনি নিয়ম ছ'চিয়েল ডিষ্টেঞ্চিং মনা হ'ল ভেকচিন লোৱাৰ প্ৰৱণতাটো এতিয়া লাহে লাহে মানুহৰ বাঢ়িছে প্ৰথমতে লোৱা নাছিলে গতিকে এইখিনিয়ে সহায় কৰিছে লগতে ইয়াৰ ভাইৰাছৰ যিটো বিৰূপ প্ৰভাৱ সেইটো লাহে লাহে কমি আহিছে সেইকাৰণে তৃতীয় ঢৌত যেনেকৈ প্ৰথম ঢৌত আপোনাৰ 190 দিনমান হৈছিলে কিন্তু তাত ইমান বেছি হোৱা নাছিলে মৃত্যু কিন্তু যথেষ্ট ক্ষতি হৈছিলে দ্বিতীয় ঢৌত আপুনি লক্ষ্য কৰিলে চাব 150 দিনমান হ'ল আৰু তৃতীয় ঢৌত এইটো বৈজ্ঞানিকসকলে কৈছে যে হয়তো এই তৃতীয় ঢৌটো 3 মাহমান থাকিব মানে 100 দিনমান থাকিব আৰু মৃত্যুৰ সংখ্যা যথেষ্ট কম হ'ব কিন্তু হয়তো ইনফেকশ্যন যোনটো ইয়াৰ প্ৰভাৱ ৰোগৰ প্ৰভাৱ হয়তো যথেষ্ট পৰিমাণে হ'ব কিন্তু ক্ষতিটো কম হ'ব বুলি কৈছে দ্বিতীয় ঢৌত আমাৰ যিটো এটা মাৰাত্মক প্ৰভাৱ হ'ল বহুতৰ চকু পানী ঘৰ দিনতে আন্ধাৰ হ'ল সেইটো হয়তো তৃতীয় ঢৌত নহ'ব এইটো এটা বৰ ভাল এটা কথা এতিয়া কথাটো এনেকুৱা হ'ল যে ভেকচিন মানুহে ভেকচিন ল'লে এই ভেকচিন লোৱাৰ পাছত মানুহে ভাবে যে মোৰ কোভিড নহয় কিন্তু আমি এতিয়া দেখিছোঁ যে কিছুমান ভেকচিন লোৱাৰ পাছতো দুপালি ভেকচিন লোৱাৰ পাছতো তেওঁলোকৰ কোভিড হৈছে তো কোভিড ভেকচিন নোলোৱা মানুহৰ কোভিড আৰু ভেকচিন লোৱা মানুহৰ কোভিড যদি হয় তাৰ মাজত কিবা পাৰ্থক্য আছে নেকি তাৰ মানে সিভিয়াৰিটিৰ কিবা পাৰ্থক্য আছে নেকি এই কথাটো মই আমাৰ শ্ৰোতা বা যোন এই প্ৰগ্ৰেমটো চাব তেওঁক আমি জনা উচিত যে ভেকচিনৰ এটা ভুল ধাৰণা হৈছে যে ভেকচিন ল'লে মোৰ কোভিড নহয় এইটো ভুল ধাৰণা এইটো এটা অস্ত্ৰ যেনেকৈ আমি মাস্ক পৰিধান কৰিব লাগে হাত ধুব লাগে আমি এটা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিব লাগে ঠিকৰে ভেকচিন ল'ব লাগে ভেকচিনে ভাইৰাছৰ পৰা যোনটো কোভিড বেমাৰ সেই বেমাৰটো প্ৰতিৰোধ কৰে কিন্তু এই ভাইৰাছটো সোমোৱা বা বিয়পাত ই কোনো ৰুল নাই এতিয়ালৈকে তাৰমানে মই যদি ভেকচিন লওঁ আৰু এজন ৰোগীৰ যদি মোৰ ওচৰলৈ আহে মোৰ ভাইৰাছটো মোৰ শৰীৰত সোমাব পাৰে আৰু মোৰ পৰা আৰু এজনক মই বিয়পাব পাৰোঁ হয়তো মোৰ ক্ষেত্ৰত যিটো ৰোগ ভাইৰাছৰ কাৰণে হ'ব ইমান নহ'ব আৰু দ্বিতীয় কথা দুটা ভেকচিন আমাৰ লোৱা হয় দুটা ভেকচিন লোৱাৰ পাছত এটা ভাইৰাছত আমাৰ এণ্টিবডি বুলি কয় যিটো আমাৰ শৰীৰত এটা প্ৰতিৰোধ ক্ষমতা আহে সেই প্ৰতিৰোধ ক্ষমতাটো বাঢ়ি যায় বাঢ়ি যোৱাৰ কাৰণে যদিও সেই ভাইৰাছে আক্ৰমণ কৰে কিন্তু আগৰ দৰে মৃত্যুমুখত বা অতি শোচনীয় অৱস্থা যিটো খুব আমি কওঁ যে খুব চিৰিয়াছ হৈ গৈছে ৰোগী বা বিভিন্ন ধৰণৰ অংগ বিকল হৈ গৈছে সেইটো যথেষ্ট পৰিমাণে কম হয় কিন্তু এইটো ভবাটো ভুল যে কোভিড ভেকচিন ল'লেই কোভিড নহ'ব এইটো একদম ভুল ধাৰণা আচ্ছা আৰু এটা কথা ভেকচিনৰ বিষয়ে এতিয়া ভাইৰাছটো যে উৎপৰিৱৰ্তন হৈ আছে আপুনি যিটো ক'লে মুঠ হলাইছে বা মিউটেশ্যন যিটো কৈছে এই ভেকচিনবিলাকে সেই
মিউটেশ্যন হোৱা ভাইৰাছৰ ক্ষেত্ৰতো কাম কৰিব নেকি এইটো এটা প্ৰশ্ন আহি পৰিছে কেতিয়াবা ক'ৰবাত পোৱা যায় যে এইটো ডেল্টা আহিব আমুক আহিব হয়তো এইটো আপোনাৰ কোভিচিল্ডে কাম নকৰিবও পাৰে তেনেকুৱা কিবা কথা আছে নেকি হেতু কথাটো আহিছে আৰু ভ্যাকচিনখিনি যেতিয়া ওলাইছিলে তেতিয়া তেওঁলোকৰ এটা নিৰ্দিষ্ট এটা নিয়মাৱলী দিছিলে যে আমাৰ এই ভ্যাকচিনটো এইখিনি ক্ষেত্ৰত কাম কৰিব আৰু আমাৰ ইণ্ডিয়াৰ যোনটা ভ্যাকচিন যথেষ্ট পৰিমাণে প্ৰটেক্টিভ বুলি কৈছে যথেষ্ট কোভেক্সিনৰ আৰু ইয়াৰ যোনটো মিউটেটেড ভাইৰাছ সেইকেইটাৰ ক্ষেত্ৰত কিমান দূৰ সফল হ'ব আজিৰ দিনত ক'বলৈ টান কিন্তু এতিয়া লক্ষ্য কৰা হৈছে যোনটো ডেল্টা ভাইৰাছ তাৰ উৎপত্তি ইণ্ডিয়াতে ভাৰতবৰ্ষতে ডেল্টা ভাইৰাছৰ প্ৰটেকশ্যন কিন্তু এই ভ্যাকচিনৰ জৰিয়তে যথেষ্ট কম মানে ইয়াৰ প্ৰতিৰোধ ক্ষমতা কম সেইকাৰণে যদি নতুন ৰূপ সলাই যোনটো ভাইৰাছ আহিব তাৰ হয়তো ভাইৰাছে সিমানখিনি প্ৰতিৰোধ কৰিবলৈ সক্ষম নহ'ব এইটো তথাপিতো এতিয়া একদম আমাৰ ৰিচাৰ্চ লেভেলতে আছে আমি এতিয়ালৈকে সঠিকভাৱে ক'ব পৰা নাই কিন্তু আজিৰ ডেটত এটা ভ্যাকচিনে সম্পূৰ্ণ হয়তো প্ৰটেকশ্যন বা প্ৰতিৰোধ কৰিব নোৱাৰে হয় ই যথেষ্ট গৱেষণাৰ ইয়াৰ ওপৰতে স্থল আছে আৰু গৱেষণা চলিও আছে নাই এতিয়া কথাটো হ'ল যে এই ভ্যাকচিনৰ মানুহৰ এটা মানে ভুল ধাৰণা আছে ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়া কেনেকুৱা আৰু এই কিছুমান মানুহৰ তেনেকুৱা মই গম পাইছোঁ আৰু কিছুমান প্ৰশাসনৰ মানুহক সুধিও গম পাইছোঁ যে প্ৰথম ভ্যাকচিনটো লোৱাৰ পিছত তেওঁৰ কিবা পাৰ্শ্বক্ৰিয়া হ'ল তাৰপিছত দ্বিতীয় ভ্যাকচিনটো নলয় বা কোনোবা কৈ দিয়ে যে নাই ভ্যাকচিন তুমি নল'বা তেনেকুৱা কিবা ভ্যাকচিনৰ ক্ষেত্ৰত হৈছে নেকি যে মানুহে মানে ল'বলৈ অলপ মানে ইয়াৰ পৰা আঁতৰি গৈছে আৰু তাৰ পাৰ্শ্বক্ৰিয়া কি মানে মানুহ ভয় খাইছে যে এইটো হ'লে এইটো 3 বছৰ বা 4 বছৰ মূৰত মোৰ কিবা শৰীৰৰ বিকল হ'ব কিবা কিবি এনেকুৱা কিবা কথা আছে নেকি প্ৰথম পাৰ্শ্বক্ৰিয়াতে মানুহ নিজে কাৰণ আপুনি আজিৰ দিনত চাব ছ'চিয়েল মিডিয়াই কওক হোৱাটছএপ এটা ডাঙৰ গতিকে এইখিনিত এনেকুৱা এটা বিষ বিয়পাইছে যে যিখিনি মানুহে ল'ম বুলি আহে তেওঁলোকেও পিছ হুকি যায় কাৰণ আমাৰ চিকিৎসা জ্ঞানটোৰ এটা ডাঙৰ অসুবিধা আছে কি এই জ্ঞানটো সকলোৰে নাথাকে কাৰণ সম্ভৱো নহয় জ্ঞানটো আহৰণ কৰা আমি আজি 10 বছৰ 12 বছৰ পঢ়াৰ পাছত এই জ্ঞানটো পাইছোঁ তথাপিতো আমি জটিল আমাৰ কাৰণে এতিয়াও কওঁ যে ৰিচাৰ্চ মই 2-3 বাৰ এই শব্দটো কৈ গ'লোঁ গতিকে সাধাৰণ মানুহক এটা ভ্ৰান্তৰ ধাৰণা যেতিয়া দিয়ে সেইটোৱে খুব অপকাৰ কৰে এটা কথা ঠিক যে ভ্যাকচিন অন্য ভ্যাকচিন যেনেকৈ আমাৰ শিশু এজনক যেতিয়া মাকে লৈ আহে ভ্যাকচিন দিয়ে কান্দিলেও হেঁচা মাৰি ধৰি ভ্যাকচিনটো দিয়ে সেই একেই ভ্যাকচিনেই এইটো নামটো একেই ভ্যাকচিন জ্বৰ হয় শিশুৰো জ্বৰ হয় তাৰমানে ভ্যাকচিনৰ এটা পাৰ্শ্বক্ৰিয়া থাকে যে গাৰ বিষ হয় জ্বৰ হয় সকলো ভ্যাকচিনতে কম বেছি পৰিমাণে থাকে কিছুমানৰ কম হয় কিছুমানৰ বেছি হয় সেইকাৰণে পাৰ্শ্বক্ৰিয়া তেনেকৈ নাথাকে যেতিয়া এটা ভ্যাকচিন বজাৰত উলিয়াই যথেষ্ট ৰিচাৰ্চ কৰাৰ পাছতহে উলিয়ায় গতিকে এই ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়া একদম নগণ্য কোভিডৰ ক্ষেত্ৰতো একেবাৰে নগণ্য যিকেইটা পাৰ্শ্বক্ৰিয়া আছে যেনেকৈ জ্বৰ হয় অলপ গাৰ বিষ হয় মূৰৰ বিষ হ'ব পাৰে অকণমান বেজি দিয়া ঠাইতো এনেও বিষায় গতিকে বিষাব পাৰে এনেকুৱা কিছুমান পাৰ্শ্বক্ৰিয়া আছে তাৰ বাহিৰে এই ভ্যাকচিন সম্পূৰ্ণ সুৰক্ষিত মানুহে বিনা দ্বিধাই চকু মুদি ল'ব পাৰে খালি এটাই কথা ভ্যাকচিন লোৱাৰ পাছত আমি এটা কথা মনত ৰাখিব লাগে যে এইকেইটা হ'ব বুলি ভাবি থাকিব নালাগে বা মানুহক সুধিব নালাগে বা ভ্যাকচিন লোৱাৰ আগত কেতিয়াও মোৰ এইটো হ'ব মই পেৰাষ্টামল খাই যাওঁ মই দৰৱ খাই যাওঁ এইটো কেতিয়াও কৰিব নালাগে এইটো বেয়া কথা কিন্তু পাৰ্শ্বক্ৰিয়া একদম নগণ্য খুব কম গাৰ বিষ জ্বৰ মূৰৰ বিষ গা দুৰ্বল লগা ইমানখিনি খুব কম আচ্ছা এতিয়া আমাৰ কথাটো হ'ল আমি ডাঙৰ হ'লোঁ কিন্তু আমাৰ ঘৰত সৰু শিশু আছে নাতিনী আছে কাৰোবাৰ সৰু পুত্ৰ আছে বা কন্যা আছে এতিয়া এই সৰু ল'ৰা ছোৱালীৰ ভ্যাকচিনটো কেনেকৈ দিব পৰা হ'ব কি আমি শুনিছোঁ যে আমেৰিকাত 12 বছৰৰ ওপৰত তেওঁলোকে ভ্যাকচিন দিছে ভাৰতত তেনেকুৱা কিবা গৱেষণা চলিছে নেকি এইটো আমাৰ গৱেষণা চলিছে এই শেষ পৰ্যায়ত আছে গৱেষণা আৰু দ্বিতীয়তে আপোনাক জনাবলৈ পাই আমি সুধিছোঁ কেলে আমি বেছিকৈ আমাৰ ল'ৰা ছোৱালী বা নাতিনী চিন্তা কৰোঁ আমাৰ স্বাস্থ্যতকৈ সিহঁতৰ স্বাস্থ্য ভালে থাকক বুলি ভাবোঁ এইটো এনেকুৱা ধৰণৰ হৈছে যে আমাৰ সেই গৱেষণা পত্ৰ প্ৰায় শেষখনতে উপনীত হৈছে আৰু হয়তো ভাৰত চৰকাৰে খুব সোনকালে অক্টোবৰ মাহৰ প্ৰায় ছেপ্টেম্বৰতে এইটো
কোৱাৰ কথা আছিলে অক্টোবৰ মাহৰ পৰা হয়তো ছেপ্টেম্বৰ অক্টোবৰ মাহৰ পৰা সৰু শিশু ৰোগীক বিশেষকৈ 12 বছৰৰ পৰা 18 বছৰত ভেকচিন দিব আৰু এই ভেকচিন স্বীকৃতিপ্ৰাপ্ত জাইডাছ বুলি এটা কোম্পানীও বনাইছে আৰু কিছুমান কোম্পানী আহিছে আৰু ভাৰততো আমি বিনা দ্বিধাই নিঃসন্দেহে আমি এই শিশুসকলক বিশেষ প্ৰথম পৰ্যায়ত 12 বছৰৰ পৰা 18 বছৰ তাৰ পিছৰ পৰ্যায়ত আমি 2 বছৰ ওপৰৰ শিশুকো দিব পাৰিম আৰু এটো প্ৰমাণিতও হৈ গৈছে আৰু আমি খুব সোনকালে এই ভাল খবৰটো পাম আৰু আমাৰ বজাৰত বা আমাৰ হস্পিটেলবোৰত শিশুসকলৰ বাবে এই চিটা বা ভেকচিনটো আহিব না ঠিকই এইটো শিশুসকলৰ কাৰণে আমাৰ বেছি চিন্তা আমি স্কুললৈ পঠিয়াব নোৱাৰো কিয়নো এই ভেকচিন লোৱা নাই আৰু তাহাঁতৰ বহুত ক্ষতিও হৈছে স্কুলৰ আজি যদি কোভিডৰ কাৰণে আটাইতকৈ ক্ষতিকাৰ হৈছে বুলি কয় এই শিশুসকলৰ হৈছে শিশুৰ এই সোণালী দিনখিনি তেওঁলোকৰ মানে কি কম খেলা ধূলা আৰু তাহাঁতৰ এই বন্ধু বান্ধৱী কাৰো লগত আৰু আটাইতকৈ শিক্ষাটো তেওঁলোক ভৱিষ্যত তেওঁলোকৰে আটাইতকৈ জীৱনটো শেষ হৈছে কোভিডৰ কাৰণে আচ্ছা আমি শুনিছো যে এই শিশুসকলৰ বহুত মানসিক ৰোগো হৈছে এই কোভিডৰ কাৰণে এইটো হয় নেকি যথেষ্ট হৈছে তেওঁলোকৰ বিশেষকৈ আমি যোনটো 12 বছৰৰ পৰা 18 বছৰ কওঁ তেওঁলোকৰ যথেষ্ট ৰোগ হৈছে তেওঁলোকৰ বিশেষকৈ খুব মানসিক নিসংগতাত ভুগিছে টোপনি হাৰ বহুত কমিছে আৰু বিশেষকৈ তেওঁলোকৰ ক্লাছ বা অন্য ক্ষেত্ৰত মোবাইলৰ যথেষ্ট পৰিৱৰ্তন হৈছে সেইকাৰণে চকুৰ কাৰণেও অসুবিধা হৈছে চকুৰ নেদেখাৰ কাৰণেও তেওঁলোকৰ ডিপ্ৰেছন হৈছে বা মনটো বেয়া হৈছে এটো এটা খুব চিন্তনীয় বিষয় আপুনি আৰু খুব উচিত কথা এটা আজি উলিয়াইছে আমি দেখি আছো মানে বহুত সৰু ল'ৰা ছোৱালী আহিছে তেওঁলোকৰ খুব মানে এবনৰ্মেল কিছুমান বিহেভিয়াৰ সেইকাৰণে আমি কওঁ যে যেতিয়া এই শিশুসকলৰ কাৰণে ভেকচিন আহিব তেওঁলোকক যাতে ভেকচিন দিয়ে আৰু ভেকচিন দিয়াৰ পাছত যাতে তেওঁলোকক স্কুল কলেজ কলেজে লৈ যায় কাৰণ স্কুলত নপঠালে তেওঁলোকৰ আৰু ক্ষতি হ'ব বহুতে আকৌ ভয় কৰিব ভেকচিন দিয়াৰ পাছত কোভিড হ'ব বুলি স্কুল নপঠাব এটো কিন্তু কৰিব নালাগে আৰু এটো কথাও পাহৰি যাব নালাগে যে ভেকচিন ল'লে সকলো শেষ নহয় আমি ফেস মাস্ক পৰিধান কৰিব লাগিব নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিব লাগিব হাত ধুবই লাগিব চাফচিকুণকৈ থাকিবই লাগিব তো আপুনি আপোনাৰ কোৱা মতে এই যেটো ফেস মাস্কটো আমাৰ পোছাকৰ নিচিনাই হ'ব নেকি এটা সময়ত গৈ আমি তো খুহুতীয়া হয় আমি যেটা কথা পাতো আমি কওঁ আজিকালি ধুনীয়া হৈও লাভ নাই বেয়া হইলে চেহাৰা লৈ লাভ নাই যে আমাৰ সেই ফেস মাস্কতেই থাকিব লাগিব সেইদিনাখন এজনী ছোৱালী আহিছিলে মোক দেখাবলৈ তেওঁৰ গালত পিম্পলছ আহিছিলে মই ক'লো যে চিন্তা নকৰিবা তুমি যেতিয়া দৰা আহিব তোমাক চাবলৈ তেতিয়াও চাগে তুমি ফেস মাস্ক পিন্ধিয়ে যাবা আৰু তোমাক চাগে লৰায়ও গম নাপাব যে তোমাৰ তাত এই গুটি উঠিছে বুলি গালত এটো এনেকুৱা খুহুতীয়া কথা আহিছে আৰু এটো ঠিক যে ফেস মাস্কৰ আমাৰ প্ৰয়োজন হয়তো আৰু 2 বছৰমান কাল লাগিব আৰু তাৰ পাছৰ কথা এতিয়াই কত টান কিন্তু এটো হয়তো লাগি থাকিব আৰু লগোৱাটো উচিত আচ্ছা ডাক্তৰ দত্ত এই এটা কথা যে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কোভিডৰ লক্ষণবোৰ কেনেকুৱা আৰু যেনেকৈ আমি ডাঙৰ মানুহৰ ক্ষেত্ৰত মৃতকৰ হাৰ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো তেনেকুৱা কিবা কথা আছে নেকি মৃত্যু হৈছে নেকি সৰু ল'ৰা ছোৱালী নিশ্চিতভাৱে আছে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপুনি লক্ষ্য কৰিছে যে আমি সৰু ল'ৰা ছোৱালীখিনিক প্ৰথমতে ভেকচিন দিয়া নাই আমি প্ৰথমতে হেল্থ কেয়াৰ ওয়াৰ্কাৰখিনি যিখিনি ফ্ৰন্ট লাইন ওয়াৰ্কাৰ যিখিনি প্ৰথম পায় তেওঁলোকক তাৰপিছতে বয়োজ্যেষ্ঠ লোকসকলক তাৰপিছতে ডায়েবেটিছ প্ৰেছাৰ কেঞ্চাৰ বা হাইপাৰটেনশ্যন যিখিনি ৰোগী আছে সেইখিনিক আমি আগতে দিছোঁ তাৰপিছত লাহে 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 আমি শিশুসকল আহিছোঁ এইকাৰণে আহিছোঁ যে শিশুসকলৰ যিকোনো ৰোগৰ বহন ক্ষমতা বা পটককৈ হ'বলৈ নিদিয়ে আৰু তেওঁলোকৰ যিটো এটা শৰীৰৰ এটা ভেকচিন আমি যিটো কথা কৈছোঁ তেওঁলোকৰ অলৰেডি সেই বস্তুটো আছেই তেওঁ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বেছি সেইকাৰণে আপুনি লক্ষ্য কৰিব শিশুৰ ৰোগ এটা হ'লেও তেওঁলোকক একো দৰৱ নিদিয়াকৈ তেওঁলোকৰ ঠিক হৈ যায় একে ৰোগ এটা যদি এজন ডাঙৰ মানুহৰ হয় তেওঁলোক হয়তো 5 দিন 6 দিন 7 দিন 10 দিন লাগে শিশুসকলৰ 2 দিন 3 দিনতে ঠিক হৈ যায় এটো হয় কি তেওঁলোকৰ প্ৰতিৰোধ ক্ষমতা খুব ভাল আৰু সেই কাৰণে একেই প্ৰতিৰোধ ক্ষমতা কোভিডৰ ক্ষেত্ৰতো আছে সেইকাৰণে শিশুসকলৰ ক্ষেত্ৰত কোভিড প্ৰতিৰোধক বহুত পৰিমাণে ভাল সেইকাৰণে শিশুসকলৰ ক্ষেত্ৰত কোভিড ৰোগ যথেষ্ট পৰিমাণে কম আৰু মৃত্যু হাৰো যথেষ্ট কম যিসকল ৰোগী শিশুৰ হৈছে তেওঁলোকৰ হয়তো অকমান জ্বৰ হৈছে খুব কম পৰিমাণে 2 দিন গাৰ বিষ হৈছে হয়তো নাকৰ তো শুকাই যোৱা বুলি কৈছে টেষ্টৰ কথাটো তাহাঁতি বুজিয়ে নাপায় হয়তো হলেও কয় ডাঙৰসকলে কয় অলপ টেষ্ট নাপায় বা নাকৰ গোন্ধ এইখিনি খুব কম সময় 3 দিন 4 দিন থাকে আৰু খুব সোনকালে তাহাঁতি ভাল হৈ যায় এটো তো বৰ ভাল কথা মানে ঈশ্বৰে শিশুসকলক এনেকুৱা এটা শক্তি দিছে
যাৰ ফলত ইহঁতে খুব কম কিবা মানে লক্ষণ হৈয়ে তেওঁলোকৰ হয় আৰু ক'ভিডটো ভাল তাতে হৈ যদি গৈছে। তেওঁলোকে ভেকচিন লৈ লয় তেতিয়াহ'লে আৰু তেওঁলোকৰ সোণত সুৱগা বুলি আমি যিটো কওঁ যথেষ্ট ভাল হ'ব। নহয়, এইটো বৰ মানে এটা আশাৰ বতৰাই কঢ়িয়াই আনিছে আপোনাৰ এই কথাখিনিয়ে, যে সঁচাকৈ শিশুসকলৰ কাৰণে আমি বেছি চিন্তিত। হয় আৰু যদি শিশুৰ ভেকচিনটো হৈ যায় তেতিয়াহ'লে আমাৰ আৰু ভৱিষ্যতে খুব এটা চিন্তা নাথাকে। হয় আৰু এটা কথা মই সুধোঁ, শিশুসকলে ধৰি লওক তাৰ হ'ল কিবা কাৰণত ভাইৰাছটো আহিলে, ইহঁতি আকৌ ঘৰত বেমাৰটো বিয়পাব পাৰে নেকি? বিয়পাব পাৰে। এতিয়া বহুত ক্ষেত্ৰতো তেনেকুৱাই হয়, শিশুসকলৰ হয়, শিশুৱে তাৰমানে ভাইৰাছটো ইয়াৰ যোনটো তাৰ বিয়পাৰ যিটো তাৰ বৃদ্ধি, ইনফেক্টিভিটি বুলি আমি যিটো কওঁ, সি খুব কয় ঘৰত খুব সোনকালে সুচৰে। কাৰ কিমান হয়, ৰোগটো কিমান হয় সেইটো বেলেগ কথা, কিন্তু সি বিয়পোৱাটো হ'ব পাৰে। ডাঙৰেও সৰুক বিয়পাব পাৰে, সৰুৱেও ডাঙৰক বিয়পাব পাৰে। কিন্তু এজন ৰোগীৰ তেওঁ বেমাৰটো নহ'ব পাৰে, কিন্তু বিয়পাব পাৰে। এজন শিশুৱে তেওঁৰ ৰোগটো নহ'ব পাৰে, কিন্তু তেওঁ আনলৈ বিয়পাব পাৰে। যাক বিয়পাব, বয়োজ্যেষ্ঠ এজন আছে, তেওঁ দেউতাকৰ হয়তো বিয়পাৰ কাৰণে তেওঁৰ লক্ষণটো হ'ব পাৰে, হয়তো তেওঁ মৃত্যুমুখতো পৰিব পাৰে চিকিৎসা, কিন্তু শিশুজন হয়তো ভালে থাকি যাব পাৰে। আচ্ছা, আমি ক'ভিড ৰোগীত এইটো শুনিছোঁ যে যাৰ কিবা কিবি বেমাৰ আছে, যেনেকৈ ডায়েবেটিছ আছে, প্ৰেছাৰ আছে, অন্য কিবা কিবি, যিটো কমৰবিডিটি বুলি আমি কৈ আছোঁ, তেওঁলোকৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ বেছি। কিন্তু আমি এতিয়া দেখা পাইছোঁ বাপেকো ঢুকাইছে, পুতেক 20 বছৰীয়া পুতেকো ঢুকাইছে ক'ভিডত। এই মানে কম বয়সীয়া মানুহবিলাক ঢুকোৱাৰ কাৰণটো কি? আচলতে এইটো দুটা কাৰণে আমি লক্ষ্য কৰিছোঁ। এটা, এই ভাইৰাছৰ তাৰ বিভিন্ন ৰূপ আছে, যেনেকৈ মই বহুৰূপী বুলি ক'লোঁ, কোনটো ৰূপে কেনেকৈ আক্ৰমণ কৰিছে সেইটো এটা হয়। আৰু এটা ইনফেক্টিভিটি বুলি কয়, আমি RT-PCR টেষ্টত তাত এটা ইনফেক্টিভিটি এটা ওলায়। কিছুমানত সি বেছিকৈ ইনফেকশ্যন কৰে, তাৰমানে বেছিকৈ কৰে, ভাইৰাছ লোড, আৰু কিছুমানৰ কম হয়। যাৰ বেছি হয় তেওঁ ডেকাই হওক বা বুঢ়াই হওক, হয়তো মৃত্যুমুখত পৰিবগৈ পাৰে সঠিক সময়ত যদি চিকিৎসা নহয়। সঠিক সময় মানে কি হয়, যে আমি প্ৰথম জ্বৰ হ'লে আমি কওঁ যে মই বৰষুণত তিতাৰ কাৰণে মোৰ জ্বৰ হৈছে, মই আজি আইচক্ৰীম খোৱাৰ কাৰণে জ্বৰ হ'ল। খুব কমন, আপুনি চাব, ক'ৰবাত আজি খুব গৰম পৰিছিলে, মই আহি ঘৰত গা ধুই দিলোঁ, মোৰ জ্বৰ হ'ল। ক'ভিড মানি নলয়। সেইকাৰণে এনেকৈ মানি নলওঁকৈ 5 দিন 7 দিন যায়। যেতিয়া 7 দিনৰ পাছত উশাহৰ অসুবিধালৈ আহে, তেতিয়া অলৰেডি বহুত দূৰ হৈ যায়। আৰু তেতিয়া আমি ৰোগীক যেতিয়া পাওঁ, আমি কওঁ যে আপুনি ইমান দেৰিকৈ কিয় আনিলে? আৰু যেতিয়া দেৰি হৈ যায়, তেতিয়াই ৰোগীৰ মৃত্যুমুখত পৰাৰ সম্ভাৱনাটো থাকে, সেই ডেকাই হওক বা বুঢ়াই হওক। বয়োজ্যেষ্ঠসকলক যথেষ্ট আমি চাওঁ, গতিকে ডেকাসকলে হয় কি মোৰ হ'ব, ঠিক হৈ যাব। বয়োজ্যেষ্ঠসকলক আমি চকু দি থাকোঁ, গতিকে তেওঁলোকৰ আৰম্ভণিতে আমি হস্পিটেলত লৈ যাওঁ। ডেকাসকলৰ 3 দিন 4 দিন 5 দিন 6 দিনৰ পিছত যায়। সেইকাৰণে ডেকাসকল সেইটো কাৰণে মৃত্যুমুখত কৰে। তেওঁৰ লাগিলে ডায়েবেটিছ থাকক বা নাথাকক, কেঞ্চাৰ থাকক বা নাথাকক, বা ডায়েবেটিছ থাকক বা নাথাকক, গতিকে এইটো খুব দৰকাৰী। এটা কথা আমি মনত ৰখা উচিত, জ্বৰ কাহ পানী লগা হোৱালৈকে ঠিক আছে। যেতিয়া এজন ৰোগীয়ে উশাহৰ অসুবিধা পাব, তাৰমানে তেওঁৰ বেমাৰটো যথেষ্ট আগবাঢ়ি গ'ল। আৰু উশাহৰ অসুবিধা হোৱাটো এটা খুব আমাৰ চিকিৎসা শাস্ত্ৰৰ মতে খুব এটা বেয়া লক্ষণ ক'ভিডৰ ক্ষেত্ৰত। তাৰমানে আপুনি এটা কথা ক'ব বিচাৰে যে এতিয়া বৰ্তমান 2 বছৰ 3 বছৰ 4 বছৰলৈকে যদি কাৰোবাৰ পানী লাগে বা জ্বৰ হয়, তেওঁ ক'ভিডৰ টেষ্ট কৰোৱাটো খুব দৰকাৰী। কিন্তু তাতে মই এটা কথা কৈ যাওঁ, যিহেতু এতিয়া লাহে লাহে ভাইৰাছে ৰূপ সলাইছে, এতিয়া নতুনকৈ আমি দেখিছোঁ যে ক'ভিডৰ কাৰণে যোনটো ৰেড টেষ্ট মানে খুব সোনকালে যোনটো টেষ্ট হয়, আৰু এটা আছে RT-PCR বুলি কয়, এইটো প্ৰায়বোৰ মানুহে জানেই আজিকালি। কিন্তু এতিয়া দেখিছোঁ যে ৰেপিড টেষ্টটো প্ৰায়ভাগৰে নিগেটিভ আহিছে, মানে তেওঁলোকৰ বিসুখ বা কিছুমান ৰোগৰ লক্ষণ থাকিলেও ই নিগেটিভ আহে, আৰু RT-PCRটো পজিটিভ আহে। আৰু বহুত ক্ষেত্ৰত RT-PCRটো পজিটিভ অহা নাই, এনেকুৱা ৰোগী আছে, কিন্তু তেওঁলোকক আল্টিমেটলি আমি ক'ভিড বুলি আমি চিকিৎসা কৰিব লগাত হৈছে। সেইকাৰণে কোনো ৰোগীয়ে এই লক্ষণসমূহ থাকিলে এনেকৈ ভাবিব লাগে যে মোৰ ক'ভিড হৈছে আৰু মই সাৱধানে থাকিব লাগিব
আৰু আৰটিপিচিআৰ নেগেটিভ মানে কোভিড নোহোৱাটো নুবুজে নুবুজে, আজিৰ দিনত এটা আগত হৈছিলে যোৱা বছৰ আমি এইটো কৈছিলোঁ এই বছৰ আমিও কথা সলাইছোঁ কাৰণ আমি এই কোভিডৰ পৰা আমাক বহুত শিকাইছে এইটো আপুনিও ভালকৈ জানে এজন চিকিৎসক হিচাপে যে কোভিড আমাৰ সকলোৰে কাৰণে একদমেই নতুন আমি জীৱনত প্ৰথম পাইছোঁ আৰু নতুন বস্তুৰ সোৱাদ সলনি হৈ গৈ থকাটো আমিও কৈ থাকিম যে আজি মিঠা কালি তিতা তেতিয়া এই মিঠাটো যেতিয়া আহিব তেতিয়া আৰু ৰূপটো আকৌ বেলেগ হ'ব কিন্তু এতিয়া আমি কওঁ যে কোভিডৰ সোৱাদ এতিয়াও তিতা তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে যে কেতিয়াবা কোভিডৰ দুয়োটা টেষ্টে নেগেটিভ হ'ব পাৰে হয় তথাপিও কিন্তু তেখেতক আমি কোভিড হিচাপেই তেওঁৰ লক্ষণবিলাক চাই আৰু পৰীক্ষা নিৰীক্ষা কৰি আমি কোভিড হিচাপে আমি জ্ঞান কৰিব লাগে বহু ক্ষেত্ৰত মানে মানুহৰ এনেকুৱাও শুনো যে মোৰ কোভিড নেগেটিভ আছিলে মোৰ এটি মানে চিঞৰ বাখৰো কৰে যে কোভিডৰ মোক ট্ৰিটমেণ্ট দিছে মানে বুজি নাপায় কথাটো সেইটোতো আৰু সম্ভৱ আকৌ ওলোটাটোও হয় যে মোৰ কোভিড টেষ্ট কৰিলোঁ মোৰ কোভিড নাই মই এতিয়া ঘূৰি আছোঁ ইঘৰত গ'ল সিঘৰত গ'ল তেওঁ লাগে চবকে বিয়য় গতিকে এই আপোনালোকেতো আমি চবেই জানো যে কোভিডে 3 দিনৰ পৰা 5 দিনৰ কাৰণে ইনফেকশ্যনটো তাৰ পাছতে বিয়পায় এজন ৰোগীক ভাইৰাছটো যোনটো বীজাণু সোমোৱাৰ পাছত শৰীৰত 3 দিনৰ পৰা 5 দিনৰ পাছত এই ৰোগটো অতি বেছি 14 দিন গতিকে এই সময়খিনি যদি আমি নিজকে আমাৰ সামাজিক ব্যৱস্থাৰ পৰা সমাজৰ পৰা যদি নিজকে আঁতৰাই ৰাখিব পাৰোঁ আমি বহুত ৰোগৰ পৰা বহুত মানুহক এই ৰোগটো বিলোৱাৰ পৰা আমি ৰক্ষা কৰিব পাৰিম গতিকে এইটো আমি সকলোৱে বুজা উচিত আৰু এইটোৰ কাৰণে আমাৰ ইণ্ডিয়াত এই বেমাৰটো থাকি যাব যেন লাগিছে আমাৰ এই এটা ভুলৰ কাৰণে এইটো এটা আমি ভুল কৰি আছোঁ আচলতে সেইটো কেতিয়াও কৰিব নালাগে আচ্ছা ডাক্তৰ দত্ত আমি এতিয়া শেষলৈ আহিছোঁ আৰু এটা প্ৰশ্ন আপোনাক কৰোঁ যে এতিয়া আমি গম পাইছোঁ কাকতে পত্ৰ শুনিছোঁ দেখিছোঁ যে অসম চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি এই কোভিডৰ বাবে যথেষ্ট উন্নত হৈছে আপুনি এই বিষয়ে অলপ আভাস দিব নেকি যে কি কি কৰা হৈছে আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ আৰম্ভণিৰ পৰা মই যথেষ্ট এই কোভিড ৱাৰ্ড বা হস্পিটেলখনৰ লগত জড়িত আৰু ইয়াত প্ৰথম অৱস্থাত আমি যিহেতু নতুন আমি ভবা নাছিলোঁ আমি ভাবিছিলোঁ যে গভৰ্ণমেণ্টৰ ফালৰ পৰা কৈছিলে যে 5,000 মান ৰোগী হ'ব পাৰে কোনেও ভবা নাছিল আমি ভাবিছিলোঁ 5,000 হ'ব আমি ইমান বেড ৰখা নাছিলোঁ যেতিয়া দেখিলোঁ ৰোগীৰ সংখ্যা যথেষ্ট বাঢ়ি আহিল আমাৰ চৰকাৰেও যথেষ্ট সহযোগিতা কৰিলে এতিয়া আজিৰ দিনত আমাৰ ICUৱে কওক বা ৰোগীৰ জেনেৰেল ৱাৰ্ডে কওক পেইং কেবিনই কওক বা অন্য আমাৰ যিখিনি কোভিডৰ লগত যাৱতীয় যিখিনি সা সৰঞ্জাম যন্ত্ৰপাতি লাগে আমি সকলোৱে আছে আমাৰ তাত যোনটো ICU এটা আছে যিত নেকি আমি 100টা ICU বেড আমি 100টা ৰোগীক আমি ৰাখিব পৰা অৱস্থালৈ আহিছোঁ আজিৰ দিনত এতিয়া আমাৰ যেহেতু শিশুসকলৰ হয়তো তৃতীয় ঢৌত হয়তো হ'ব পাৰে বুলি কৈছে তাৰ কাৰণে আমি নিজকে ৰেডি ৰাখিছোঁ শিশুসকলৰ ক্ষেত্ৰতো যোনটো পেডিয়াট্ৰিক্স আছে সেই তাতো আমি 25টা আমাৰ ICU আছে লগতে তাৰ লগতে আমি যিখিনি মানুহ এনেকৈ হয় যে কোভিড টেষ্টটো ৰেড নেগেটিভ আমি সন্দেহ কৰোঁ তাৰ কাৰণেও আমাৰ 25টা বেড আছে তাৰ উপৰিও মানে সেইকেইটা গহন চিকিৎসা কক্ষ মানে ICU ICU তাতো আছে আৰু আমাৰ মেডিচিন বিভাগতো আমি 100টা ICU বেড আজি পেচেণ্ট ৰাখিব পৰা অৱস্থালৈ আমি আহিছোঁ তাৰ উপৰি আমাৰ অন্ততঃ 800 ৰোগী গোটেই ICUৱে কৰক বা শিশুসকলে কওক বা ডাঙৰে কওক আমি আমাৰ 800ৰ পৰা 1000 ৰোগী কোভিড ৰোগী চিকিৎসা কৰিব পৰাকৈ আমি প্ৰস্তুত হৈ আছোঁ আমি এনেদৰে প্ৰস্তুত হৈছোঁ যাতে আমাৰ ভেণ্টিলেটৰে কওক বা আমাৰ মনিটৰে কওক বা আমাৰ এনাস্থেচিয়া যিখিনি সা সৰঞ্জাম আছে বা আমাৰ আটাইতকৈ ডাঙৰ কথা যোনটো চেণ্ট্ৰেল গেছ লাইন সেই চেণ্ট্ৰেল গেছ লাইন আমি এতিয়া প্ৰতিখন বেডতে উপলব্ধ এতিয়া শুনিছোঁ যে অক্সিজেনৰ নাটনি আৰম্ভ আমাৰ দুটাকৈ অক্সিজেন প্লেণ্ট আমাৰ চৰকাৰে যথেষ্ট সহায় কৰিছে এইটোত আৰু আমাৰ প্লেণ্ট আহি আছে তাৰ উপৰি এতিয়া অক্সিজেনৰ নাটনি আমাৰ তাত একেবাৰেই নাই আৰু হয়তো নহ'ব আৰু ৰোগীয়ে অক্সিজেন লৈ কোনো চিন্তা এসময়তো আপোনালোকে জানে যোৱা বছৰ হৈছিলে যে অক্সিজেন নাই পোৱা মৰিলে বিশেষকৈ দিল্লী বা অন্য কিন্তু আমাৰ তাত কেতিয়াও হোৱা নাই অসমত অক্সিজেনৰ নাটনি কেতিয়া আৰু নহয়ও আমি তৃতীয় ঢৌৰ কাৰণে যথেষ্ট পৰিমাণে আমি নিজকে সজাগ কৰি আহিছে আৰু আমি যিটো কওঁ ৰেডি আহিলে আমি পাৰিম আচ্ছা শেষ প্ৰশ্ন আপোনাক যে গৰ্ভৱতী মাতৃসকলৰ ক্ষেত্ৰত
কেনেকুৱা ব্যৱস্থা আছে ধৰি লওক গৰ্ভৱতী মাতৃ এগৰাকী আহিলে হয় তেওঁতো মানে সন্তান প্ৰসৱ কৰিব হয় বা এইখিনিৰ কাৰণে বেলেগ কিবা আমাৰ ব্যৱস্থা আছে বেলেগ নেকি? আছে আমাৰ যোনটো গাইনী আৰু অবষ্টেটিক ৱাৰ্ড আছে হয়। আমাৰ স্ত্ৰীৰোগ যি বিশেষজ্ঞসকলে এটা দুটা ভাগ কৰি দিছে তাতে আমি তলতে সেইখিনি ৰোগীক চাই তেওঁলোকৰ যদি পজিটিভ আছে তেওঁলোকৰ এটা বিশেষ দল আছে সেই দলটোৱে তেওঁলোকক এটা নিৰ্দিষ্ট অপাৰেশ্যন থিয়েটাৰ তেওঁলোকক দৰকাৰ হ'লে অপাৰেশ্যন কৰে সিজাৰিয়ান সেকশন কৰে বা যদি তেওঁৰ সিজাৰিয়ান সেকশন কৰিব নালাগেও যদি আমাৰ নৰ্মেলিও হয় তাৰ কাৰণেও বেলেগ ৰুম কৰা হৈছে আৰু তাৰ কাৰণে এক বিশেষ জ্যেষ্ঠ চিকিৎসাৰ পৰা আৰম্ভ কৰি কনিষ্ঠ চিকিৎসকলৈ এটা দল আছে আৰু তেওঁলোকে চোৱা চিতা কৰে অহৰ্নিশে আৰু তেওঁলোকে তাতে থাকি লয় 7 দিন তাৰ পাছতহে যায় আকৌ দ্বিতীয় টিমটো আহে তাতে থাকি লয় কাৰণ আপুনি জানে যে গাইনী বা অবষ্টেট্ৰিক্স তেতিয়াই ডক্টৰৰ প্ৰয়োজন হয় গতিকে তেওঁলোকে তাতে থাকি লয় খোৱা তাতেই কৰে আৰু তেওঁলোকে ৰোগীৰ পৰিচৰ্যা কৰে এটা খুব সুব্যৱস্থা আছে যোনে যায় তেওঁলোকে জানে আৰু তেওঁলোকৰ খুব ভাল অভিজ্ঞতা হৈ আহে আজি আমি আমাৰ বহুত প্ৰশ্নৰ উত্তৰে পালোঁ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি আমাৰ ৰোগ নহ'লেও আমি ৰোগ বিয়পাব পাৰোঁ গতিকে আমাৰ এই মাস্ক পৰিধান কৰা বা আমাৰ হাত ধোৱা এইটো খুব গুৰুত্বপূৰ্ণ কথা ডাক্তৰ দত্তৰ পৰা আমি এটা কথা আৰু গম পালোঁ যে তৃতীয় ঢৌ আহিবই অক্টোবৰত হওক বা নৱেম্বৰত হওক এটা তৃতীয় ঢৌ আহিব কিন্তু তৃতীয় ঢৌটো আগৰ নিচিনা ইমান মাৰাত্মক নহ'বও পাৰে কিন্তু তেখেতৰ এটা কথা আমি গম পালোঁ তেখেতৰ পৰা কথা পাতি যে এই ভাৰতবৰ্ষত কিন্তু এই ক'ভিডটো বৰ দীঘলীয়াকৈ থাকি যাব আৰু ই বোধহয় একেবাৰে হাম কাটিবলৈ 3 বছৰ 4 বছৰমান সময় আৰু লাগিব গতিকে সকলোৱে যেন এই কথাবিলাক মনত ৰাখে ভেকচিন লয় মাস্ক পিন্ধে আৰু ছ'চিয়েল ডিষ্টেঞ্চিং সামাজিক দূৰত্ব যিটো সেইটো বজাই ৰাখে বজাৰে হাটে বা অন্য এতিয়া উৎসৱ পাৰ্বণ আহিছে এইবিলাকত যেন অলপ নিজে সাৱধান হৈ থাকে আপোনাৰ ক'ভিড নহ'বও পাৰে কিন্তু আপুনি ক'ভিড বীজাণু আপুনি ভাইৰাছটো কঢ়িয়াই লৈ ফুৰিব পাৰে আপুনি আন 20 জনক দিব পাৰে ঘৰলৈ আপুনি আহি নিজৰ ঘৰতো দিব পাৰে গতিকে এইখিনি কথা আমি মন কৰিব লাগিব শিশুসকলৰ ক্ষেত্ৰত বিশেষ আমি অলপ সাৱধান হ'ব লাগিব কিয়নো এতিয়া সময় আহি আছে শিশুসকলেও যেতিয়া ভেকচিন পাব তেতিয়া আমি কিছু নিশ্চিন্ত হ'ম ডক্টৰ দত্ত ধন্যবাদ বহুত কথা জানিলোঁ আৰু আপুনি আপোনাৰ বহুমূলীয়া সময় আমাক দিলে তাৰ বাবে অশেষ ধন্যবাদ ময়ো আপোনাক ধন্যবাদ জনাব লাগিব আপুনি আপোনাৰ এই ষ্টুডিঅ'লৈ মোক নিমন্ত্ৰণ কৰি ৰখাৰ কাৰণে ধন্যবাদ